বৃহৎ যুদ্ধ মানে অসমীয়া জাতিৰ মাজতে যুদ্ধ এখন লগাবলৈ চেষ্টা কৰি আছে বিজেপিয়ে। হিন্দু মুছলমানৰ যুদ্ধ, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যুদ্ধ, এনেকুৱা এখন বৃহৎ যুদ্ধ লগাবলৈ চেষ্টা কৰি আছে। আমি দেখিবলৈ পাইছোঁ যে বিজেপিয়ে যোৱা কিছুদিন ধৰি এনেকুৱা ধৰণৰ বৃহৎ যুদ্ধ মানে হিন্দু মুছলমানৰ সংঘাত, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সংঘাত এটা লগাবলৈ খুজিছে। মানে বৃহৎ যুদ্ধ মানে যদি সঁচাকৈ এটা নিৰ্বাচনী সংসদীয় গণতান্ত্ৰিক এখন সংগ্ৰাম হয় তেতিয়াহ'লে সেইটো খুব আদৰণীয়। কিন্তু বিজেপিয়ে এইবাৰ 2026 হাৰিম বুলি ভাবি হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ অসমত এটা সাংঘাতিক ধৰণৰ এটা কমিউনেল, এটা সাংঘাতিক ধৰণৰ সাম্প্ৰদায়িক, সাংঘাতিক ধৰণৰ সংঘৰ্ষমূলক, সাংঘাতিক ধৰণৰ এটা সাম্প্ৰদায়িক সংঘাত লগাবৰ কাৰণে, সংঘৰ্ষ লগাবৰ কাৰণে যিটো কাম কৰিছে, সেইটোক যদি তেওঁলোকে বৃহৎ যুদ্ধ বুলি নাম দিব খুজিছে তেতিয়াহ'লে আমি সমগ্ৰ অসমীয়া জাতিয়ে এই বৃহৎ যুদ্ধখন বন্ধ কৰিব লাগিব। আপোনালোকে দেখিছে 2016 চনতো তেওঁলোকে ইলেকশ্যনটোক শৰাইঘাটৰ শেষ ৰণ বুলি কৈছিলে, শেষ ৰণটোতো নহ'ল। 2021 চনত আকৌ ৰণ আহিলে, এইবাৰ আজমল খেদাৰ ৰণ আছিলে, এইবাৰ আকৌ মিয়া খেদাৰ ৰণ। এওঁলোকৰ এই ৰণ, এই বৃহৎ যুদ্ধ বেলেগ একো নহয়, হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ লুটিপুটি খাবৰ কাৰণে, আৰু বিজেপিৰ মানুহবিলাকে লুটিপুটি খাবৰ কাৰণে, আৰু দুখীয়া মানুহবিলাকক অধিক মূল্য বৃদ্ধি কৰাবৰ কাৰণে, আৰু অসমীয়া জাতিটো ভাঙি চিঙি শেষ কৰি ব্যৱসায় বাণিজ্য চব বাহিৰৰ মানুহক দি, এইবিলাক দি অসমৰ মানুহৰ কাৰণে কোনো সংস্থাপন নকৰি টাটা কোম্পানীক 20,000 কোটি টকা ফ্ৰী দি, ফ্ৰী 20,000 কোটি টকা, 25,000 কোটি টকা বোলে খৰচ কৰিব, তাৰে 20,000 কোটি টকা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ 15,000 আৰু 5,000 অসম চৰকাৰৰ খৰচ কৰি তেওঁলোকে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী বনাব। গতিকে তেওঁলোকৰ যুদ্ধ মানে হ'ল অসমীয়া জাতিৰ বিৰুদ্ধে যুদ্ধ, তেওঁলোকৰ বৃহৎ যুদ্ধ মানে অসমীয়া জাতি শেষ কৰিবৰ কাৰণে কৰা যুদ্ধ। দিল্লীয়ে, মোগলে আমাৰ অসমীয়া জাতিৰ বিৰুদ্ধে কৰা যুদ্ধটোৱে হ'ল বিজেপিৰ বৃহৎ যুদ্ধ। গতিকে বিজেপিৰ বৃহৎ যুদ্ধক আমি অসমীয়াই প্ৰতিহত কৰিব লাগিব, বৃহৎ যুদ্ধত বিজেপিক হৰুৱাব লাগিব আৰু অসমীয়া জয় হ'ব লাগিব। আজি অমিত শ্বাহ আহিছে ৰণদংকা বজাব। অমিত শ্বাহে অসমৰ প্ৰতি কৰা আটাইতকৈ ডাঙৰ প্ৰতিশ্ৰুতিটো আছিলে বানমুক্ত অসম, আৰু কালি অমিত শ্বাহ বানপানীৰ কাৰণে অসমত যাব পৰা নাই, হেলিকপ্টাৰত উঠিবলগীয়া পৰিস্থিতি হৈছে, নহ'লে বেলেগ ৰাস্তাই যাবলগীয়া হৈছে। গতিকে অমিত শ্বাহ যে অসমত ফেইল হৈছে সেই কথাটো কালিৰ বানপানীটো, গুৱাহাটীৰ বানপানীটোৱেতো প্ৰমাণ কৰি দিলে। গতিকে মই ভাবোঁ যে আজি অমিত শ্বাহে হাতযোৰ কৰি সমগ্ৰ অসমীয়া জাতিৰ ওচৰত ক্ষমা বিচাৰিব লাগে যে মই আপোনালোকক অসমক বানপানীমুক্ত কৰিম বুলি কৈছিলোঁ, কিন্তু আমি অহাৰ পাছত বানপানীত বেছি যুক্ত হ'ল অসম, বানপানীৰ দ্বাৰা বেছি ক্ষতিগ্ৰস্ত হ'ল অসম। গতিকে বিজেপি আৰু RSS আৰু অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী তেওঁলোক ক্ষমাপ্ৰাৰ্থী বুলি অসমীয়া জাতিৰ ওচৰত আজি নৰেন্দ্ৰ মোদীয়ে গোটেই যে পঞ্চায়তৰ মানুহবিলাক মাতি নিছে, তেওঁলোকৰ সন্মুখত হাতযোৰ কৰি ক্ষমা বিচাৰিব লাগে যে মই অসমীয়া জাতিক ক্ষমা বিচাৰিছোঁ, যে মই বানমুক্ত অসমৰ কথা কৈছিলোঁ, নৰেন্দ্ৰ মোদীয়ে বিদেশীমুক্ত অসমৰ কথা কৈছিল, আমি বিদেশীও খেদাব নোৱাৰিলোঁ, বানপানীও নাইকিয়া কৰিব নোৱাৰিলোঁ বুলি আজি ক্ষমা বিচাৰিব লাগে। এই 26 নিৰ্বাচনৰ প্ৰাক্ষণত দেখা গৈছে যে এটা ভূমিকেন্দ্ৰিক ধৰ্মীয় ভিত্তিত ভূমি, মই কৈছোঁ নে নাই, বিজেপিৰ বৃহৎ যুদ্ধ মানে বিজেপিয়ে হিন্দু মুছলমানৰ সংঘাত লগাব খুজিছে। বিজেপিৰ বৃহৎ যুদ্ধ মানে অসমীয়া জাতিক ভাগ কৰিব খুজিছে। আমাক লাগে ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদ, য'ত অসমৰ মাটি নাগালেণ্ডৰ নিচিনাকৈ অকল অসমৰ মানুহে ব্যৱহাৰ কৰিব পাৰিব, আৰু অসমৰ মাটিৰ তলত থকা যিটো সম্পদ, খনিজ সম্পদ, সেই খনিজ সম্পদৰ মালিক অসম হ'ব। কিন্তু তাৰ বিপৰীতে অসমৰ সকলো সম্পদ বিদেশী কোম্পানীক দি, অসমৰ সকলো বজাৰ বিদেশী কোম্পানীক দি, আৰু তাৰ পাছত অসমৰ মাটি টাটা চবকে ফ্ৰী দি, এতিয়া অসমৰ মানুহৰ মাজতেই ইটোৱে সিটোক মাটি কিনিব নোৱাৰিব, এই বুলি এখন SOP দিলে এইটোৰ পৰা অসম নাবাচে, এইটোৰ পৰা হিমন্তৰ লাভ হ'ব, বিজেপিৰ লাভ হ'ব, অসমীয়াৰ লোকচান হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।